Hi, hello everyone. Myself Debojit. Welcome back to our YouTube channel Porahali. তো আজি আমি যেটো চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ হেতুৰ নাম হ'ল অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। ঠিক আছে, ইমান দিনে তোমালোকে মোক ছ'চিয়েল সায়েন্স ইংৰাজী মাধ্যমত পঢ়োৱা দেখিছা। তো আজিৰ পৰা মই অসমীয়া মাধ্যমত ছ'চিয়েল সায়েন্স পঢ়োৱা ষ্টাৰ্ট কৰিলোঁ। ঠিক আছে, তো আজিৰ চেপ্টাৰটো হৈছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। অৰ্থনৈতিক ভূগোল মানে কি, ইয়াৰ বিষয়বস্তু, ইয়াক কি বস্তু আমি অধ্যয়ন কৰোঁ আৰু তাৰ লগত সম্পদৰ কি ৰিলেশ্যন, এইটো আমি আজিৰ ক্লাছত ডিছকাছ কৰিম। ঠিক আছে, তাৰো আগত আমি কিছুমান বিষয়বস্তু আলোচনা কৰি লওঁ। যেনেকুৱা এই চেপ্টাৰটো আমি কি পঢ়িবলৈ পাম। প্ৰথমত হৈছে অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, মানে অৰ্থনৈতিক ভূগোলৰ ডেফিনেশ্যনটো কি, ইয়াৰ মানেনো কি। তাৰপিছত বিষয়বস্তু, কি বিষয়বস্তু ইয়াত অধ্যয়ন কৰা হয়, ইয়াত পৰিসৰ আৰু শাখা প্ৰশাখা। ঠিক আছে, ইয়াৰ ভাগবিলাক কি হয়। তাৰপিছত ডিছকাছ কৰিম আমি সম্পদৰ অৰ্থ, সম্পদ মানেনো কি, ইয়াৰ অৰ্থ কি। তাৰপিছত গুৰুত্ব, সম্পদৰ কি গুৰুত্ব আমাৰ জীৱনত। আৰু শ্ৰেণী বিভাজন, সম্পদক কেইধৰণে শ্ৰেণী বিভাগ কৰা হয়। ঠিক আছে, তাৰপিছত অধ্যয়ন কৰিম আমি সম্পদৰ ব্যৱহাৰ, এই সম্পদবিলাক আমি কি কামত ব্যৱহাৰ কৰোঁ আমাৰ দৈনন্দিন জীৱনত। আৰু নেক্সট সম্পদৰ সংৰক্ষণ, এই সম্পদবোৰ যে আমি ব্যৱহাৰ কৰোঁ তাৰ সংৰক্ষণৰো প্ৰয়োজনীয়তা আছে। ইয়াৰ মানেনো কি, কেনেকৈ আমি সম্পদৰ প্ৰয়োজনীয়তা বুজিব পাৰিম, আছে না নাই। তাৰপিছত ইয়াৰ পদ্ধতি, কেনেকৈ সংৰক্ষণ কৰিব পাৰিম। আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানবোৰৰ ভূমিকা, আৰু ৰাষ্ট্ৰীয় অনুষ্ঠান বা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ কি ভূমিকা হ'ব পাৰে এই সম্পদসমূহ সংৰক্ষণ কৰোঁতে। ঠিক আছে, আমি এই বিষয়ে ডিছকাছ কৰিম। তো ব'লা ষ্টাৰ্ট কৰোঁ আমি। ঠিক আছে, সকলো প্ৰথমত ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। এই যিটো আমাৰ ভূগোল বিষয়টো আমি অধ্যয়ন কৰোঁ, ইয়াক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে প্ৰাকৃতিক ভূগোল। প্ৰাকৃতিক ভূগোল নামৰ পৰা তুমি গম পাইছা, যিটো ভূগোল প্ৰকৃতিৰ সৈতে জড়িত। ঠিক আছে, যেনেকুৱা ধৰি লোৱা আজি মেঘালয়ত চবতকৈ বৰষুণ বেছি হয়, কিয় হয়। আমাৰ ইণ্ডিয়াত চুনামি আহে, আৰ্থকুৱেক আহে। চুনামি আৰ্থকুৱেক মানে ভূমিকম্প আহে, কিয় আহে, ইয়াৰ লগত প্ৰকৃতিৰ কি সম্বন্ধ আছে। তাৰপিছত কিছুমান ঠাইত বহুত গৰম, কিছুমান ঠাইত বহুত ঠাণ্ডা, কিয় হয়। এই বিষয়বস্তুবিলাক য'ত অধ্যয়ন কৰা হয় তাক প্ৰাকৃতিক ভূগোল বুলি কোৱা হয়। ইয়াত প্ৰকৃতিৰ সৈতে যিবিলাক জড়িত সেইবিলাক টপিকহে আমি অধ্যয়ন কৰোঁ। আৰু আছে মানৱ ভূগোল। মানৱ ভূগোল মানে কি, ধৰি লোৱা আমাৰ লগত প্ৰকৃতিৰ যি সম্বন্ধ, এই সম্বন্ধটো য'ত আমি অধ্যয়ন কৰোঁ তাক কি কোৱা হয়, মানৱ ভূগোল বুলি কোৱা হয়। ঠিক আছে, আৰু অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম শাখা। আৰু এই যিটো মানৱ ভূগোল আছে, এই মানৱ ভূগোলৰ অন্যতম শাখা হৈছে এটা অৰ্থনৈতিক ভূগোল। ঠিক আছে, তো এই অৰ্থনৈতিক ভূগোল বেলেগ বস্তু নহয়, মানৱ ভূগোলৰ এটা শাখা। তাৰপিছত যাওঁ, এতিয়া চোৱা, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহক স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাক অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। মানেনো কি, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, সম্পদ মানে কি, তোমালোকে ক্লাছ 8তো পঢ়িছা, 9তো পঢ়িছা। ঠিক আছে, আমি অলপমান পিছতে আহিম সম্পদ মানে কি, অলপ সময়ৰ কাৰণে সম্পদ বুলি ভাবি লওঁ। ঠিক আছে, সম্পদৰ উৎপাদন, কোনো এটা সম্পদ কেনেকৈ উৎপাদন কৰা হয়, মানুহে কেনেকৈ এটা সম্পদ উৎপাদন কৰে। বিতৰণ, ইয়াক কেনেকৈ বিতৰণ কৰা হয়। উপভোগ, ইয়াক কেনেকৈ উপভোগ কৰা হয়, আৰু ইয়াৰ কেনেকৈ বিনিময় কৰা হয়। এই বস্তুবিলাকৰ লগত জড়িত যিবিলাক কামসমূহ আছে আমি অধ্যয়ন কৰোঁ তাক অৰ্থনৈতিক ভূগোল বোলে। এটা এক্সাম্পল দিওঁ আমি, চোৱা, ধৰি লোৱা এটা কৃষকে, ঠিক আছে, কৃষকে কি কৰিলে, প্ৰকৃতিৰ পৰা মাটি আৰু পানী ব্যৱহাৰ কৰিলে, মাটি আৰু পানী ব্যৱহাৰ কৰি ঘেঁহু উৎপাদন কৰিলে। ঠিক আছে, তো এইটো ডাইৰেক্টলি কি বুজাব, আমাৰ উৎপাদন কৰা বুজাব। তো আমি কি কৰিলোঁ, সম্পদটোক উৎপাদন কৰিলোঁ। তাৰপিছত বিতৰণ, এই ঘেঁহুটোক আমিতো ডাইৰেক্টলি ব্যৱহাৰ কৰিব নোৱাৰোঁ, তো ঘেঁহুটো প্ৰথমতে আটা বনাব লাগিব। তো সেইকাৰণে কি হ'ব, প্ৰথমত ফেক্টৰীত লৈ যোৱা হ'ব, ফেক্টৰীৰ পৰা কি কৰিব, আটা বনাব, আৰু আটা বনাই কিনে তাৰপিছত কি কৰিব, দোকানসমূহত বিতৰণ কৰিব। ঠিক আছে, তো এইটো হ'ব বিতৰণ। তাৰপিছত উপভোগ, আটাবিলাক কোনে খাব, আমিও অবভিয়াছলি খাম, তো এইটো হ'ব উপভোগ, আমি কি কৰি আছোঁ, এই আটাবিলাক উপভোগ কৰি আছোঁ। আৰু বিনিময়, এই আটাবোৰ কি কৰিব, দোকানত বিক্ৰী কৰিব পইচাৰ বিনিময়ত, তো এইটো হৈছে বিনিময়। এই বস্তুবিলাকৰ লগত জড়িত যিবিলাক কাৰ্যকলাপ আছে, এইটো আমি স্থান সাপেক্ষে, মানে বিভিন্ন ঠাইত চোৱা, বিভিন্ন ঠাইত বিভিন্ন বস্তু উৎপাদন কৰা হয়, সকলো ঠাইতো ছেম বস্তু উৎপাদন হ'ব নোৱাৰে। আৰু কাল সাপেক্ষে, বিভিন্ন সময়ত বিভিন্ন বস্তু উৎপাদন কৰা হয়। তো স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰাটোকে কি কয়, অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। ঠিক আছে, ব'লা নেক্সট চাওঁ। তাৰপিছত কি আছে, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ।
ঠিক আছে এতিয়া অধ্যয়ন কৰিম অৰ্থনৈতিক ভূগোলৰ কিমান পৰিসৰ আছে আৰু কি শাখাসমূহ তাৰ লগত জড়িত হৈ আছে চোৱা অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয় অৰ্থনৈতিক কাৰ্যকলাপটো গম পালাই কি বস্তু কেনেকৈ সম্পদৰ উৎপাদন কৰা হয় বিতৰণ কৰা হয় এই যে কামবিলাক আছে ইয়াৰ লগত কি কাৰক জড়িত হৈ আছে কি কাৰণ জড়িত হৈ আছে আৰু ইয়াৰ প্ৰক্ৰিয়াবোৰ কেনে ধৰণৰ এই প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰাহে অৰ্থনৈতিক ভূগোলৰ প্ৰধান লক্ষ্য ঠিক আছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহম এইটো মনত ৰাখিবা আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক জনা যায় জৰ্জ চিজহমৰ মতে সি কি কৈছিল এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য তাৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য কি এখন ঠাই ধৰিলোঁ এখন ঠাইৰ কথা মই উদাহৰণ হিচাপে লৈ লওঁ বেংগালোৰ তো প্ৰথমত কি আছিল বেংগালোৰত বহুত খেতি বাতি হৈছিল কিন্তু আজিকালি বেংগালোৰটো কি হৈ গৈছে এটা সফটৱেৰ কোম্পানীৰ হাব হৈ গৈছে তাত অকল সফটৱেৰ কোম্পানীবিলাকে পোৱা যায় IT কোম্পানীবিলাক পোৱা যায় মেইনলি তো সেইখন ঠাইৰ কি হৈছে খেতি বাতিৰ পৰা সফটৱেৰ কোম্পানীলৈ এটা অৰ্থনৈতিক উন্নয়ন হৈছে তাৰ গতি পৰিৱৰ্তন হৈছে তাৰ দিশ পৰিৱৰ্তন হৈছে সেই দিশ নিৰ্ণয় কৰাটোহে অৰ্থনৈতিক ভূগোলৰ মূল লক্ষ্য এইটো কাৰ মতে জৰ্জ চিজহমৰ মতে আন দুজন অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু ডাকেন ৱাৰ্ল্ডৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত ঠিক আছে এই দুজন যি অৰ্থনৈতিক ভূগোলবিদ আছিল তেওঁলোকৰ মতে বেলেগ চোৱা সকলো অৰ্থনৈতিক ভূগোলবিদ নিজৰ বেলেগ অপিনিয়ন দিয়ে ঠিক আছে সেই হিচাপে সিহঁতৰ ডেফিনেশ্যনবিলাকো বেলেগ হয় তো ইয়াৰ মতে কি হৈছে যিকোনো উৎপাদনক্ষম বৃত্তি মানে কি যিকোনো এটা কাম যাৰ লগত উৎপাদনৰ লগত জড়িত যিকোনো কাম ঠিক আছে আৰু তাক অধ্যয়ন কৰাটোহে কি কয় অৰ্থনৈতিক ভূগোল আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে আৰু তেওঁৰ মতে কি কৈছে চোৱা সকলো ঠাইতো সকলো সময়ত সমান উৎপাদন নকৰে কিছুমান ঠাই উৎপাদনত বহুত আগবঢ়া কিছুমান ঠাই পিছপৰা তো এইটো কিয় হয় আমদানি আৰু ব্যৱসায় বাণিজ্যত কিছুমান দেশ বা কিছুমান ঠাই কিয় আগবঢ়া কিছুমান দেশ কিছুমান ঠাই কিয় পিছপৰা এই প্ৰশ্নবিলাকৰ যিবিলাক উত্তৰ এই উত্তৰবিলাক অৰ্থনৈতিক ভূগোলত পোৱা যায় এইটো কাৰ মতে জনছ আৰু ডাৰ্কেন ৱাৰ্ল্ডৰ মতে ঠিক আছে তাৰপিছত চোৱা মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ আমি যে অলপ আগত পঢ়ি আহিলোঁ উৎপাদনক্ষম বৃত্তি মানে কি কাম এই কামবিলাক কি হয় একচুৱেলি মানুহৰ অৰ্থনৈতিক কামবিলাক কি মানুহ কি কাম কৰে অৰ্থনৈতিকভাৱে এইটো সাধাৰণতে 4 প্ৰকাৰৰ হয় কি চোৱা প্ৰথমটো চোৱা প্ৰাথমিক বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাক প্ৰাথমিক বৃত্তি বুলি কোৱা হয় মানে আমি নেচাৰৰ পৰা প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰোঁ সেনেকুৱা কামবিলাকত কি কোৱা হয় প্ৰাথমিক বৃত্তি কোৱা হয় যেনে কৃষি কাৰ্য কৰোঁতে আমি কি কৰোঁ প্ৰকৃতিৰ পৰা আমি মাটি ব্যৱহাৰ কৰোঁ পানী ব্যৱহাৰ কৰোঁ মাছ ধৰা কাৰ্য ঠিক আছে পানী ব্যৱহাৰ কৰোঁ তাৰপিছত বনজ সম্পদ আহৰণ গছ গছনি ব্যৱহাৰ কৰোঁ খনিজ সম্পদ আহৰণ মাটি তলৰ পৰা আমি খনিজ সম্পদ উলিয়াওঁ এইবিলাক বস্তু আমি সাধাৰণতে প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ তো সেইবিলাক কাৰ্যক কি বুলি কোৱা হয় প্ৰাথমিক বৃত্তি বা প্ৰাথমিক কাম বুলি কোৱা হয় তাৰপিছত আছে দ্বিতীয়ক বৃত্তি যেনেকুৱা মই এটা এক্সাম্পল দিছিলোঁ এজন কৃষক আছে ঠিক আছে তেওঁ কি কৰে ঘেঁহু উৎপাদন কৰে কেনেকৈ উৎপাদন প্ৰকৃতিৰ পৰা মাটি আৰু পানীৰ সহায় লয় তো প্ৰকৃতিৰ পৰা আমি একচুৱেলি সম্পদ আহৰণ কৰোঁ ন তো সেইকাৰণে তাক প্ৰাথমিক বৃত্তি বুলি কোৱা হয় দ্বিতীয় বৃত্তি কি চোৱা যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাক দ্বিতীয় বৃত্তি বুলি কোৱা হয় যেনেকুৱা এজন কৃষকে কি কৰিলে ঘেঁহু উৎপাদন কৰিলে এতিয়া ঘেঁহুটোতো আমি ডাইৰেক্টলি ইউজ কৰিব নোৱাৰোঁ তাক প্ৰথমতে কি ফেক্টৰীত লৈ গৈ তাক আটা বনাব লাগিব তাৰপিছতহে আমি ব্যৱহাৰ কৰোঁ তো সেই কামটো যে আছে আটা বনোৱা কামটো ফেক্টৰীত গৈ বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে আমি আটা বনাওঁ তাক কি বুলি কোৱা হয় দ্বিতীয় বৃত্তি বুলি কোৱা হয় যেনেকুৱা এই যে চোৱা শিল্পোদ্যোগ প্ৰক্ৰিয়া বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি এইবিলাক হৈছে দ্বিতীয় বৃত্ত ঠিক আছে তাৰপিছত আছে তৃতীয় বৃত্তি যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাক তৃতীয় বৃত্তি বুলি কোৱা হয় তাৰ মানে কি যিবিলাক কাৰ্যৰ দ্বাৰা এই যিটো প্ৰাথমিক বৃত্তি আছে আৰু দ্বিতীয় বৃত্তি আছে এই বস্তুবিলাক যেনেকুৱা ফেক্টৰীত আমি ঘেঁহুৰ পৰা আটা উৎপাদন কৰিলোঁ এতিয়া আটাবিলাক কি কৰিব লাগিব উপভোক্তাৰ ওচৰ পাব লাগিব মানে আমাৰ ওচৰ পাব লাগিব আৰু যি প্ৰক্ৰিয়াৰ দ্বাৰা সেই বস্তুটো আমাৰ ওচৰ পায় তাক তৃতীয় বৃত্তি বুলি কোৱা হয় কি যেনেকুৱা ফেক্টৰীৰ পৰা আটাবিলাক কি হ'ব পেকেটত পৰিণত হ'ব হোৱাৰ পিছত কি কৰিব ফেক্টৰী ওনাৰে কি কৰিব এইটো গাড়ীৰে দি সব দোকানত বিলাব তো যাতায়াত পৰিবহণ বজাৰ বিভিন্ন দোকানত বিলাব তাৰপিছত পাইকাৰী আৰু খুচুৰা বিক্ৰী পৰ্যটন যোগাযোগ কৰিব তো এইবিলাক বস্তু কি সাধাৰণতে তৃতীয় বৃত্তিৰ লগত জড়িত ঠিক আছে নেক্সটটো কি চতুৰ্থক বৃত্তি
যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহক অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাক চতুৰ্থক বৃত্তি বুলি কোৱা হয়। চতুৰ্থক বৃত্তি মানে কি, এতিয়া চোৱা, আমি যিটো কাম দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি কৰিলোঁ, যেনেকুৱা ঘেঁহুৰ পৰা আটা বনালোঁ ফেক্টৰীত, এতিয়া চোৱা যি মেচিনটো আগত ইউজ কৰিছিল তাক আৰু ভালকৈ ৰিচাৰ্চ কৰি কিনে আৰু ডেভেলপ কৰি বনোৱা হ'ল। এতিয়া সেই মেচিনটো বহুতখিনি ঘেঁহু একেবাৰে আটাত পৰিণত কৰিব পাৰে। আগত কম সংখ্যক পাৰিছিল, এতিয়া বেছি সংখ্যক পাৰে। তো এইটোৰ দ্বাৰা কি হ'ল, আমি এটা ৰিচাৰ্চ কৰিলোঁ, গৱেষণা কৰিলোঁ, গৱেষণা কৰাৰ পিছত এই ব্যৱস্থাটোক আৰু ভালকৈ বনালোঁ, উন্নত কৰিলোঁ। একেদৰে তৃতীয়ক বৃত্তি চোৱা, যাতায়াত ব্যৱস্থা, আমি যদি যাতায়াত ব্যৱস্থা অলপ ভালকৈ উন্নত কৰোঁ, আগত সৰু সৰু গাড়ী, তাৰপিছত ভাল গাড়ী, পিছত ট্ৰেইন ব্যৱহাৰ কৰিলোঁ, তাৰপিছত কি ব্যৱহাৰ কৰিলোঁ, এৰোপ্লেন ব্যৱহাৰ কৰিলোঁ। তো এই বস্তুবিলাক যিবিলাক ফলপ্ৰসূ কৰি তোলে, সুবিধা কৰি তোলে এই কাৰ্যবিলাকক, তেনে কাৰ্যবিলাকক চতুৰ্থ বৃত্তি বুলি কোৱা হয়। যেনেকুৱা এই যে চোৱা, শিক্ষা গৱেষণা আছে, প্ৰশাসন আছে, বেংক আছে। এই বস্তুটো তোমালোকৰ এই 2025 যিটো এক্সাম হ'ল তাত এইটো আহিছিল। চতুৰ্থ বৃত্তি কি টাইপৰ হয়, তাত দিয়া আছিল ৰিচাৰ্চ মানে গৱেষণা বস্তুটো দিয়া আছিল। ঠিক আছে, এতিয়া চোৱা, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু বিষয়বস্তু কি কি শাখা হয় অৰ্থনৈতিক ভূগোলৰ। ঠিক আছে, বিভিন্ন টাইপৰ হয়, বিভিন্ন ভাগ হয়। এতিয়া চোৱা, প্ৰথম আছে কৃষি ভূগোল। অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন, ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি, ইয়াক অধ্যয়ন কৰা হয়। এই কৃষি ভূগোল চেপ্টাৰটোত কি অধ্যয়ন কৰা হয়, এই শাখাটোত অধ্যয়ন কৰা হয় কৃষিৰ লগত জড়িত যিবিলাক কাৰণ আছে, কি কৰিলে কৃষিৰ বিতৰণ ভাল হ'ব, উৎপাদন ভাল হ'ব, কেনেকৈ তাৰপিছত কৃষি সামগ্ৰীৰ যিবিলাক বজাৰ আছে তাত আমদানি ৰপ্তানি কেনেকৈ বঢ়াব পাৰি, এই বস্তুবিলাক অধ্যয়ন কৰা হয়। তাৰপিছত আছে ঔদ্যোগিক ভূগোল। ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ, উদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত ক্ষুদ্ৰ ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ব্যৱহাৰ কৰা হয়। সাধাৰণতে কৃষি ভূগোলত আমি কৃষিৰ বিষয়ে অধ্যয়ন কৰোঁ আৰু ঔদ্যোগিক ভূগোলত আমি উদ্যোগৰ বিষয়ে অধ্যয়ন কৰোঁ। কেনেকৈ উদ্যোগৰ যিবিলাক প্ৰকাৰ আছে, ভৌগোলিক বিতৰণ, সকলো ঠাইতো উদ্যোগপতি গঢ়ি নুঠে, কাৰণ যিবিলাক ঠাইত প্ৰকৃতিৰ পৰা খনিজ সম্পদবিলাক আহৰণ কৰা হয় তাত উদ্যোগিকবিলাক বেছিকৈ পোৱা যায়। তাৰপিছত কেনেকৈ ইয়াৰ লগত জড়িত যিবিলাক সূত্ৰ আছে, তাৰপিছত ঔদ্যোগিক সামগ্ৰীৰ বজাৰ, ক'ত এই বস্তুবিলাক লৈ বিক্ৰী কৰা হয়, আমদানি ৰপ্তানি কেনেকুৱা হয়, তো সেইবিলাক বস্তু আমি ঔদ্যোগিক ভূগোলত আলোচনা কৰোঁ। সম্পদ ভূগোল, নামৰ পৰাই ক্লিয়াৰ হ'ব, ইয়াত কেনেকৈ সম্পদৰ প্ৰকাৰ, সম্পদ কি কি টাইপৰ হয়। ঠিক আছে, সম্পদ সকলো ঠাইত সকলো সম্পদ পোৱা নাযায়, আঞ্চলিক বিতৰণ, বহুত ঠাইত বিভিন্ন ধৰণৰ বেলেগ বেলেগ সম্পদ পোৱা যায়। তাৰপিছত সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদ সংৰক্ষণ কেনেকৈ কৰিব লাগে, ব্যৱস্থাপনা কেনেকৈ কৰিব লাগে, এই বস্তুবিলাক আমি সম্পদ ভূগোলত অধ্যয়ন কৰোঁ। তাৰপিছত পৰিবহণ ভূগোল, নামৰ পৰাই ক্লিয়াৰ, ইয়াত পৰিবহণৰ লগত জড়িত কিবা কাম কৰা হয়, যেনেকুৱা যাতায়াত ব্যৱস্থা, অৰ্থনৈতিক কাৰ্যকলাপত ইয়াৰ ভূমিকা কি, তাৰপিছত উদ্যোগিক উন্নয়নত ইয়াৰ ভূমিকা কি, কৃষি কাৰ্যৰ লগত ইয়াৰ ভূমিকা কি পৰিবহণৰ। ঠিক আছে, এই বস্তুবিলাক আমি অধ্যয়ন কৰোঁ। তাৰপিছত আছে বজাৰ ভূগোল। ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা, বজাৰ আমি কিয় স্থাপন কৰিব লাগে আৰু ইয়াৰ কাৰণবোৰ কি কি, বজাৰৰ প্ৰকাৰ আৰু ইয়াৰ বিতৰণ, কি কি টাইপত বজাৰবিলাক, কিমান টাইপৰ হয় বজাৰবিলাক আৰু কেনেকৈ বিতৰণ হয়, এই বস্তুবিলাক আমি বজাৰ ভূগোলত অধ্যয়ন কৰোঁ। ঠিক আছে, তাৰপিছত আছে পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উৎপাদন ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া অধ্যয়ন কৰা হয়। সাধাৰণতে ইয়াত কি অধ্যয়ন কৰা হয়, অৰ্থনৈতিক উন্নয়ন এখন ঠাইৰ কেনেকৈ হ'ব, ইয়াৰ কাৰণবিলাক কি কি, ইয়াক কেনেকৈ পৰিকল্পনা কৰিব লাগে। আমি 9তো পঢ়ি আহিছোঁ যে 9ত নহয়, 10তে পঢ়িছোঁ চাগে ইকনমিক্সত, এখন ঠাইৰ কেনেকৈ পৰিকল্পনা কৰা হয়, তাৰপিছতে উন্নয়নৰ ব্যৱস্থা লোৱা হয়। ঠিক আছে, তো এই বস্তুবিলাক আমি অধ্যয়ন কৰোঁ সাধাৰণতে। তাৰপিছত আছে পৰ্যটন ভূগোল। ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আদি পৰিকল্পনা। ইয়াত সাধাৰণতে আমি পৰ্যটন ৰিলেটেড যিবিলাক কথা আছে, কেনেকৈ উন্নয়ন কৰা হয়, ইয়াৰ কাৰকসমূহ কি কি, কি কৰিলে এই উন্নয়ন প্ৰক্ৰিয়াটো ভাল হ'ব, তো এইবিলাক সাধাৰণতে ব্যৱহাৰ কৰা হয়, অধ্যয়ন কৰোঁ আমি। ঠিক আছে, এতিয়া চোৱা, নেক্সট, ইমান টাইম যে পঢ়ি আহিলোঁ আমি, আমাৰ অৰ্থনৈতিক কাৰ্যকলাপ মানে কি, সম্পদৰ কেনেকৈ উৎপাদন কৰিব লাগে, বিতৰণ কৰিব লাগে, তাৰপিছত উপভোগ কৰিব লাগে আৰু বিনিময় কৰিব লাগে। ঠিক আছে, এতিয়া সম্পদনো মানে কি, সম্পদটো কি, ইয়াৰ অৰ্থটো কি, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়। সম্পদ মানে কি, মানুহৰ জীৱন ধাৰণৰ বাবে, আমাৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে যিমানখিনি বস্তু আমাৰ প্ৰয়োজনীয়, সিমানখিনি বস্তুকে আমাৰ সম্পদ বুলি কোৱা হয়। যেনে উদাহৰণ হিচাপে বায়ু চোৱা, বায়ুটো চবৰে লাগে, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ আদি সকলোবোৰ বস্তু আমাৰ বাবে লাগতিয়াল। এই সকলোবোৰ বস্তু আমাৰ বাবে প্ৰয়োজনীয় জীয়াই থাকিবলৈ, সেইবাবে এইবোৰ সকলো কি কোৱা হয়, সম্পদ বুলি কোৱা হয়। ঠিক আছে,
পৃথিৱীত পোৱা যিকোনো বস্তুৱে সম্পদ নহয়, এই লাইনটো ধ্যান মনত দিবা, ঠিক আছে, ধ্যান ৰাখিবা অলপমান, যে পৃথিৱীত যিমান আমি বস্তু পাওঁ সিমান বস্তু কিন্তু সম্পদ নহয়। সকলো বস্তু যে সম্পদ হ'বই লাগিব সেইটো কোনো কথা নাই। এতিয়া চোৱা, প্ৰখ্যাত অৰ্থনীতিবিদ জিমাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটা গুণ থাকিব লাগিব। এইটো মনত ৰাখিবা, যিকোনো বস্তু যদি সম্পদ হ'ব লাগে তাৰ দুটা গুণ থাকিব লাগিব, কাৰ্যকাৰিতা, উপকাৰিতা। মই এটা এক্সাম্পল দিওঁ, চোৱা, উদাহৰণ এটা দিওঁ। ধৰি লোৱা এখন হাবিত এখন শিল পৰি আছে, ঠিক আছে, শিল। এতিয়া চোৱা, এই শিলটো মাটিত পৰি আছে, ই কিন্তু কেতিয়াও সম্পদ হ'ব নোৱাৰে, ঠিক আছে। মই হাবিত গৈ কি কৰিলোঁ, এই শিলটোক উঠালোঁ, তাক অলপমান কাটি কিনে এটা কটাৰী বনালোঁ শিলটোৱেদি। এতিয়া চোৱা, মই যে কটাৰী বনালোঁ, এতিয়া সেইটো দি মই কিবা কাম কৰিব পাৰিম, তো সেইটো হ'ব কাৰ্যকাৰিতা। এই শিলটো সম্পদ নাছিল, কিন্তু সেই শিলটোক মই পৰিৱৰ্তন কৰি এটা কটাৰী বনালোঁ, এতিয়া এই কটাৰীটো মোৰ কামত আহিব, সেইকাৰণে তাৰ কাৰ্যকাৰিতা হ'ল। আৰু উপকাৰিতা, এই কটাৰী দি আমি কি কৰিম, বিভিন্ন শাক পাচলি কাটিম, ৰন্ধা কামত ইউজ কৰিম, তো এইটো হ'ব উপকাৰিতা। তো সম্পদ হ'বলৈ গ'লে এই দুটা গুণ থাকিব লাগিব। এতিয়া শিলটো যে হাবিত পৰি আছিল কেতিয়া সম্পদ হোৱা নাছিল, আমি তাক পৰিৱৰ্তন কৰি কটাৰী বনালোঁ, কটাৰী দি কি হ'ল, কাৰ্যকাৰিতাও হ'ল, আমাৰ উপকাৰিতাও হ'ল। সেইকাৰণে কি হ'ব, এই শিলটো এতিয়া সম্পদত পৰিণত হ'ল, ঠিক আছে। আগত কিন্তু নাছিল, আমি পৰিৱৰ্তন কৰিলোঁ এই বস্তুটো। এতিয়া চোৱা, মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা হিচাপে, ঠিক আছে। যেনেকুৱা আমি প্ৰকৃতিৰ পৰা কিছুমান ডাইৰেক্টলি বস্তু পাওঁ, বস্তু পাই কি কৰোঁ, আমি কিছুমান বস্তু উৎপাদন কৰোঁ। তো সম্পদৰ উৎপাদক হিচাপে আমি সম্পদৰ লগত জড়িত, আমি উৎপাদনো কৰোঁ, উপভোক্তা, আমি ভোগো কৰোঁ। সম্পদবিলাক কোনে খায়, আমিয়ে খাওঁ, খোৱাটো নহয়, আমি ইউজ কৰোঁ, যিকোনো কামতে ইউজ কৰোঁ। ঘেহুৰ টাইমত কি আছিলোঁ, আটা বনালোঁ, আটা আমি উপভোগ কৰিলোঁ, তো আমি সম্পদৰ উৎপাদকো হয়, ঘেহু বনালোও আমি, সম্পদৰ উপভোক্তা, আটা উপভোগ কৰিলেও আমি। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। এতিয়া চোৱা, প্ৰকৃতি যোগান ধৰে, যেনেকুৱা হাবিত শিল পৰি আছিল, প্ৰকৃতিয়ে যোগান ধৰিছে, কিন্তু তাক আমি নিজৰ সুবিধামতে ব্যৱহাৰ কৰিবৰ বাবে উপযোগী কৰি লৈছোঁ। এই শিলটোক কাটি কটাৰী বনাইছোঁ, কটাৰীৰ পৰা আমি যিকোনো বস্তু আমাৰ সুবিধা অনুসৰি ব্যৱহাৰ কৰি লৈছোঁ, ঠিক আছে। তাৰপিছত চোৱা, প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ যেনে প্ৰযুক্তি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, উদ্যোগ কাৰখানা, স্কুল কাৰ্যালয়, কৃষি কাৰ্যৰ সঁজুলি, যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। চোৱা, সকলোবোৰ বস্তু সম্পদ আমি প্ৰকৃতিৰ পৰা পাওঁ, কিন্তু তাৰ উপৰিও কিছুমান বস্তু মানুহে নিজে তৈয়াৰী কৰে। যেনেকুৱা আজিকালি নতুন নতুন টেকন'লজি আহি আছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি আছে, এইবিলাক কোনে বনাইছে, আমি বনাইছোঁ। ঘৰ দুৱাৰ কোনে বনাইছে, আমি বনাইছোঁ। ৰাস্তা ঘাট, উদ্যোগ কাৰখানা, স্কুল কাৰ্যালয়, যান বাহন আমি নিজে প্ৰস্তুত কৰা হয়। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়, মানে মানুহে সৃষ্টি কৰা সম্পদ, আমি বনাইছোঁ নিজে, ঠিক আছে। তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহ এক প্ৰকাৰৰ সম্পদ, যাক মানৱ সম্পদ বুলি কোৱা হয়। এতিয়া চোৱা, এইটো ইম্পৰ্টেণ্ট, মানুহে নিজে এটা সম্পদ, কেনেকৈ চোৱা, হাবিত শিলটো পৰি আছিল, এইটো সম্পদ হোৱা নাছিল, আমি তাক নিজৰ ব্যৱহাৰ উপযোগী কৰি লৈছোঁ, তাক পৰা কটাৰী বনাইছোঁ, কটাৰীটো আমি সাধাৰণতে ব্যৱহাৰ কৰিছোঁ। তো সম্পদৰ যিবিলাক বস্তু পোৱা যায়, প্ৰকৃতিৰ যিবিলাক বস্তু পোৱা যায়, সেই বস্তুবিলাক আমাৰ উপযোগীকৈ আমি নিজে বনাই লওঁ। তো আমি যেতিয়া চোৱা, এজন কৃষকে সম্পদৰ মাটি আৰু পানী ব্যৱহাৰ কৰি ঘেহুৰ খেতি কৰিলে, ঘেহুৰ খেতি কৰি তাৰ পৰা আটা বনালে, তো ঘেহুৰ খেতিটো কোনে কৰিলে, আমি কৰিলোঁ, আৰু তাৰ পৰা আটা কোনে বনালোঁ, আমি বনালোঁ। সেইকাৰণে আমিও এক প্ৰকাৰৰ সম্পদ হওঁ, কাৰণ আমি কি কৰোঁ, এই সম্পদবিলাকক নিজৰ ব্যৱহাৰ উপযোগী পৰিণত কৰিব পাৰোঁ। আমাৰ ইমানখিনি নলেজ আছে, আমাৰ ইমানখিনি বুদ্ধি আছে কি আমি এই বস্তুটোক নিজৰ হিচাপমতে ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। তো সেইকাৰণে আমিও কি হয়, এটা সম্পদ হওঁ, সেইকাৰণে মানুহক মানৱ সম্পদ বুলিও কোৱা হয়, ঠিক আছে। তো আজিৰ কাৰণে এইখিনি থাক, নেক্সটত আমি ইয়াৰ পাৰ্ট 2 লৈ আহিম, আৰু এনেকৈ আমি লাহে লাহে আগুৱাই যাম, যিমানকেইটা চেপ্টাৰ আছে আমি কমপ্লিট কৰি দিম, ঠিক আছে। ইংৰাজী মিডিয়ামৰ এটা ভিডিঅ' আহিব, তাৰপিছত অসমীয়া মিডিয়ামৰ আন এটা ভিডিঅ' আহিব, এনেকৈ আমি কণ্টিনিউৱাছলি গৈ থাকিম, একেলগে গৈ থাকিম, ঠিক আছে। তো যদি তোমাৰ বস্তুটো ভাল লাগিছে, তেন্তে ভিডিঅ'টো ভাল লাগিছে, কনচেপ্টবিলাক ভাল লাগিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, ঠিক আছে। থেংক ইউ ভেৰি মাছ, লগ পাম।